বিৰতিৰ পিছত চৰ্চালৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ ৰাজ্যজুৰি নিমখৰ নাটনি যি উৰা বাতৰি প্ৰচাৰ হৈছে সেই বিষয়ে যে চৰকাৰৰ ফালৰ পৰা স্পষ্টভাৱে কৈছে নিমখৰ নাটনি হোৱা নাই, এইটো এক উৰা বাতৰি, কিন্তু তৎসত্ত্বেও ৰাইজে কেজিয়ে নিমখ কিনা সমগ্ৰ ৰাজ্যজুৰি দেখা গৈছে। এই প্ৰসংগত আলোচনা কৰিবলৈ আমাৰ লগত আছে অসম চেম্বাৰ্ছ অৱ কমাৰ্চৰ ৰূপম গোস্বামী, আমাৰ লগত আছে শীৰ্ষ বামপন্থী নেতা হেমেন দাস ডাঙৰীয়া আৰু বিজেপিৰ সিদ্ধাৰ্থ শংকৰ ভট্টাচাৰ্য ডাঙৰীয়া। মই পুনৰ হেমেন দাস ডাঙৰীয়াৰ ওচৰত যাব বিচাৰিছোঁ যে এটা প্ৰশ্ন উত্থাপন হৈছে যে বিজেপিয়ে অপপ্ৰচাৰ চলাইছে, আৰম্ভণি কৰিছিল এই অপপ্ৰচাৰ, সেইবুলি বিহাৰ চৰকাৰে অভিযোগ কৰিছে। আপুনি কি ভাবে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ অপপ্ৰচাৰ চলিব পাৰে? ঠিক মোৰ হাতত প্ৰমাণ নাই, কিন্তু মই এটা কথা ক'ব পাৰোঁ যে যিটো শক্তিয়ে কেইবছৰমান আগতে গণেশৰ মূৰ্তিক গাখীৰ খুৱাইছিল সমগ্ৰ দেশত, সেই শক্তিটো অপপ্ৰচাৰত আটাইতকৈ সিদ্ধহস্ত। আৰু সেই শক্তিটোৱে ৰাতিৰ ভিতৰতে অসমৰ গাঁৱে ভূঞে এটা আতংক বিয়পাই দিয়া বুলি মোৰ সন্দেহে হৈছে। মই কিন্তু প্ৰমাণ দিব নোৱাৰোঁ। সিদ্ধাৰ্থ ভট্টাচাৰ্য সেই গাখীৰ খোৱা পাৰ্টিৰ লগত আপোনাৰ পাৰ্টি জড়িত আছিল? গাখীৰ খোৱাৰ যিটো শক্তি জড়িত আছিল সমগ্ৰ দেশত, হয়, গণেশৰ মূৰ্তিক গাখীৰ খুৱাইছিল। মই সিদ্ধাৰ্থ ভট্টাচাৰ্যক সুধিব বিচাৰিছোঁ, সমগ্ৰ ৰাজ্য দেশত গণেশৰ মূৰ্তি খোৱা সেই দলটো আপোনাৰ দলটো আছিল নেকি? হা মই ইয়াতকৈ আৰু হাস্যস্কৰ কোনো কথা সোধা নাই। এটা ৰাজনৈতিক দল, আমি এটা ৰাজনৈতিক দল, আমাৰ নিজৰ এটা ৰাজনৈতিক দৃষ্টিভংগী আছে, আমাৰ এটা ৰাজনৈতিক দৰ্শন আছে, আৰু আমি এনেকুৱা ধৰণৰ সস্তীয়া পন্থা অৱলম্বন কৰাৰ কেতিয়াও প্ৰয়োজন অনুভৱ কৰা নাই, কেতিয়াও অনুভৱ নকৰোঁ, আৰু আজিও নকৰা নাই আমি। আৰু এনেকুৱা গণেশক গাখীৰ খুৱাইছিল, এনেকুৱা ধৰণৰ অপপ্ৰচাৰ যিবিলাক হৈছে, আজি আপুনি মন কৰক যে অসমত ডাইনীৰ নামত কিমান মানুহক হত্যা কৰি থকা হৈছে। হয়, এখন চৰকাৰৰ দায়িত্ব কি? চৰকাৰ এখনৰ দায়িত্ব হৈছে যে জনসাধাৰণৰ মাজত এটা সুস্থিৰ চিন্তাধাৰা আনা। হয়, আজি আমি বাৰু সেই কথাটো ক'ব পাৰোঁনে? নিশ্চয়। আজি তেখেতসকলে বিৰোধী দলৰ সৰবতাৰ কাৰণে হয়তো কিছু দেৰিকৈ হ'লেও তেখেতসকলে আজি নিমখৰ ক্ষেত্ৰত এটা পদক্ষেপ ল'বলৈ বাধ্যত পৰিলে। হয়, কিন্তু আপুনি যদি পিঁয়াজৰ ক্ষেত্ৰত চায়, যদি চৰকাৰে এই তৎপৰতাটো তেতিয়াও দেখালে হয়, আজি পিঁয়াজৰ ক্ষেত্ৰত যি একেবাৰে অত্যাধিক অস্বাভাৱিক যি মূল্যবৃদ্ধি হৈছে, মূল্যবৃদ্ধি নহ'ল হয়। ঠিক একে কথা আপুনি কিন্তু আলুৰ ক্ষেত্ৰতো চাব পাৰে। হয়, আজি আলু আৰু পিঁয়াজৰ নাটনি কেৱল অসমত হোৱা নাই, সমগ্ৰ দেশজুৰি হৈছে। কিন্তু আপুনি যদি মূল্যবৃদ্ধি চায়, মূল্যবৃদ্ধি কিন্তু অসমত যিটো ৰেচিঅ'ত হৈছে অত্যাধিক বুলি মই বাৰম্বাৰ কৈছোঁ। মই আপোনালোকৰ চেনেলতে সিদিনাখন কৈছিলোঁ যে এইবাৰ মূলতঃ মহাৰাষ্ট্ৰ অঞ্চলৰ, নাছিক অঞ্চলৰ পৰাই পিঁয়াজৰ গোটেই দেশলৈকে মানে ছাপ্লাই হয়। গতিকে এইবাৰ তাত হঠাতে যিটো এটা বৰষুণ হ'ল, সেই বৰষুণৰ কাৰণে আমি মূল প্ৰসংগৰ পৰা আঁতৰি নাযাওঁ। মই ৰূপম গোস্বামী সেই কথাটো কৈ আছোঁ যে আমি স্বীকাৰ কৰি লৈছোঁ যে মূল্যবৃদ্ধি হ'ব, আৰু সেইটো কথা। কিন্তু অন্যান্য ৰাজ্যৰ তুলনাত অসমত যি অত্যাধিক মূল্যবৃদ্ধি হৈছে, এই অত্যাধিক মূল্যবৃদ্ধিটো হোৱাৰ কাৰণ কিন্তু কোনো অৰ্থনৈতিক কাৰণ নাই। এইটো একমাত্ৰ চৰকাৰী যি শাসনযন্ত্ৰ, এই শাসনযন্ত্ৰৰ বিফলতাৰ বাবে হ'ব পাৰিছে। নিশ্চয়। মই ৰূপম গোস্বামীৰ ওচৰত গৈছোঁ। ৰূপম গোস্বামী, চেম্বাৰ্ছ অৱ কমাৰ্চৰ বিষয়ববী হিচাপে আপুনি চৰকাৰৰ ওচৰত কি পৰামৰ্শ আগবঢ়ায় যে নিমখৰ নাটনিৰ কথাত কিছু সময় আগতে পাৰ্থপ্ৰতিম শইকীয়াই ক'লে যে হোলচেলৰ তাত এতিয়া ৰিটেইলাৰ্ছে বৃহৎ পৰিমাণৰ নিমখ ক্ৰয় কৰিছে। গতিকে আজিৰ তাৰিখত নিমখৰ নাটনি হোৱা নাই যদিও যিটো গতিত নিমখ ক্ৰয় কৰা হৈছে, হয়তো কালি পৰহি নিমখৰ নাটনি হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি চৰকাৰক কি পৰামৰ্শ আগবঢ়াব বিচাৰে? নাই, আজি ইতিমধ্যে আমি সঞ্চালক মহোদয়, ফুড এণ্ড চিভিল ছাপ্লাই ডাইৰেক্টৰ মহোদয়ক তেখেতৰ লগত আলোচনা কৰিছোঁ, আৰু তেখেতক আমি পৰামৰ্শ কিছু দিছোঁ। তেখেতক আমি মূলতে কৈছোঁ যে এতিয়া যি পেনিকি অৱস্থা সৃষ্টি হৈছে, এই পেনিকিটো ৰখাবলৈ হ'লে তেওঁলোকৰ এটা বিয়াগম ডিপাৰ্টমেণ্ট আছে, বহু ছাপ্লাই ইনস্পেক্টৰ আছে, এইসকল বজাৰত যাব লাগিব। আৰু ৰেণ্ডম তেওঁলোকে যদি বজাৰত তেওঁলোকে চেকিং কৰে, ৰিটেইলাৰৰ ওচৰত যায় বা হ'লচেলত যায়, তেতিয়া তেওঁলোকে গোটেই যি দৰত বিক্ৰী হৈ আছে গোটেই ৰেটটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। আৰু ৰাইজসকলক তেখেতসকলে যেতিয়া মুখৰ পৰা শুনিব যে মূল্যবৃদ্ধিটো এটা কৃত্ৰিম, এইটো এটা উৰা বাতৰি, তেতিয়া ৰাইজো আশ্বস্ত হ'ব। গতিকে এই গোটেই কথাখিনি আমি তেখেতসকলক কৈছোঁ। আৰু ইতিমধ্যে আমাৰ বিভিন্ন জিলাত, মৰিগাঁও, যোৰহাট, তিনিচুকীয়া, এইবিলাক জেগাত আমাৰ যি বিষয়ববী আছিল তেওঁলোকে তাৰে উপায়ুক্তক লগ কৰি আৰু নিজেও আপোনাৰ অটো ভেনত মাইক লৈ এনাউন্স কৰি ৰাইজক
বুজাবলৈ চেষ্টা কৰিছে যে এইটো এটা উৰা বাতৰি, গতিকে ইয়াত পতিয়ন নাযাব। হয়, আৰু হয়। আমিও ৰাইজক আজি এই আপোনালোকৰ টিভি চেনেলৰ যোগেৰে মই নিবেদন কৰিব বিচাৰিছোঁ যে আপোনালোকে অত্যাধিকভাৱে ক্ৰয় নকৰিব, কাৰণ অত্যাধিকভাৱে ক্ৰয় কৰিলে বস্তুৰ নাটনি হোৱাটো স্বাভাৱিক। ঠিক আছে, গতিকে ৰূপম গোস্বামী মই এক আপোনাৰ পেকেট ওচৰত যাম। লাগে, এক পেকেটে ক্ৰয় কৰক। হয়, এইকেইটা দেখা গৈছিল যে বিহাৰৰ যিগৰাকী ভূঞা ডেকা, মই মাজতে আপোনাক ইণ্টাৰেক্ট কৰি পেলাই এষাৰ কথা ক'ব বিচাৰিছোঁ। হয় এটা কথা এই ক্ষেত্ৰত কিন্তু আপোনালোকৰ যি মিডিয়াৰো কিন্তু এটা ডাঙৰ ভূমিকা এটা আছে। হয়। কিয়নো আজি যি ব্ৰেকিং নিউজৰ এটা ৰেচ, কোনে কিমান এটা ডাঙৰ ব্ৰেকিং নিউজ কিমান আগতে দিব পাৰে, এই যোৱাকালিৰ পৰা কিছু চেনেলত, আপোনালোকৰ চেনেলটো নহয়, কিছু চেনেলত বাৰম্বাৰ তেখেতসকলে এই নিউজটো কিমান হাইলাইট কৰি দিলে। কিন্তু প্ৰতিটো বাতৰিত উৰা বাতৰি বুলি কোৱা হৈছে ভট্টাচাৰ্যদেৱ। না, মই বুজিছোঁ উৰা বাতৰি বুলি কোৱা হৈছে, কিন্তু উৰা বাতৰি বুলি ক'লেও এটা বাতৰিৰ ইমান গুৰুত্ব যদি দিয়া হয়, সেই গুৰুত্বটাই কিন্তু ৰাইজৰ মাজত এটা সন্ত্ৰাসৰ সৃষ্টি কৰে। হয়, আজি আমি কথা পাতিছিলোঁ বিহাৰৰ যোগান বিভাগৰ সচিবগৰাকীক যে কি পৰিস্থিতিত বিহাৰত এইদৰে নিমখৰ নাটনি উৰা বাতৰি প্ৰচাৰ হ'ল, ক'ৰ পৰা প্ৰচাৰ হ'ল। কিছু সময় আগতে ৰূপম গোস্বামীয়ে জনতাক আহ্বান জনাইছে যে অতিৰিক্তভাৱে নিমখ ক্ৰয় কৰিব নালাগে, নিমখ ক্ৰয় কৰিলে সঁচাকৈ নাটনি হ'ব পাৰে। এইবাৰ আমি দেখুৱাব বিচাৰিছোঁ বিহাৰৰ যোগান বিভাগৰ সচিবগৰাকীৰ ভাষ্য। कि ये एक सुनियोजित तरीके से इस र्यूमर को ये किया गया था और इसका स्टार्ट उड़ीसा से हुआ था। उड़ीसा के बाद, इसलिए मैं कहता हूं कि ये व्यापक रूप से इसे किया गया था। उड़ीसा राज्य में प्रारंभ हुआ और उड़ीसा के बाद ये बिहार में आग की तरह बात फैली कि नमक का सप्लाई नहीं है, नमक का किल्लत हो गया है। और जैसा कि आप जानते हैं कि र्यूमर को फैन करने के लिए वो आधार ये हो जाता है कि जैसे ही ये र्यूमर स्प्रेड करता है एट अ वाइड स्केल लेवल, तो पैनिक बाइंग होता है। तो पैनिक बाइंग में आप इससे भी अवगत हैं कि साहब, जो मेरा नॉर्मल सप्लाई लाइन होता है कि अगर डिमांड x है तो x + 25% या x + 20% इज माई नॉर्मल सप्लाई। तो जैसे ही हर आदमी 20 टाइम्स 10 टाइम्स दैट्स ह्यूमन साइकोलॉजी कि साहब कोई भी अगर र्यूमर होता है कि साहब कल ये नहीं मिलने वाला है या परसों कोई फ्लडिंग होने वाला है, नेचुरल डिजास्टर होने वाला है, तो ये बड़ा ही नेचुरल फेनोमेना है कि हर आदमी अपने नॉर्मल रिक्वायरमेंट का 5 टाइम्स 10 टाइम्स 8 टाइम्स जो भी उसकी कैपेसिटी है वो नमक खरीदेगा, वो पदार्थ खरीदेगा। तो इससे क्या होता है कि देयर इज एन आर्टिफिशियल स्कैर्सिटी। तो जब आर्टिफिशियल स्कैर्सिटी होता है तो ये जो र्यूमर हैं उनके र्यूमर को बल मिलता है। क्योंकि आप जब दुकान में जाएंगे, पहले आपको मालूम हुआ अब नमक का किल्लत हो गया है, तो आप बगल वाले दुकान में जाएंगे, ग्रोसरी शॉप में जाएंगे, किसी शॉप में जाएंगे, तो वहाँ सही में लोग कहेगा कि 50 रुपये है। तो देन ये आपको डबली श्योर हो जाते हैं इस र्यूमर में दम है। যোগান সচিবগৰাকীৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ল যে তেওঁ ক'ব বিচাৰিছে এজন মানুহৰ যিমান প্ৰয়োজন, যেতিয়া বিপদত পৰে, যেতিয়া প্ৰয়োজন হয়, তাতকৈ 5 গুণ বেছি সামগ্ৰী ক্ৰয় কৰিবলৈ চেষ্টা কৰে, মজুত ৰাখিবলৈ চেষ্টা কৰে। আৰু সঁচাকৈ আজিৰ তাৰিখত মানুহে এনেদৰে সামগ্ৰী ক্ৰয় কৰাৰ ফলত, নিমখ ক্ৰয় কৰাৰ ফলত হয়তো অনাগত সময়ত নিমখৰ নাটনি সঁচাকৈ হৈ যাব পাৰে। গতিকে পুনৰ দৰ্শকসকলক আহ্বান যে নিমখৰ নাটনি হোৱা নাই, গতিকে অতিৰিক্তভাৱে অধিক নিমখ ক্ৰয় কৰাৰ কোনো প্ৰয়োজন নাই। আজিৰ তাৰিখটোক ৰাজ্যখনৰ দুটা প্ৰধান বিৰোধী দল অসম গণ পৰিষদ আৰু বিজেপিৰ দুগৰাকী নেত্ৰীয়ে এই সমগ্ৰ ঘটনা সংক্ৰান্তত নিমখৰ নাটনি সংকটত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিছিল। আমি দেখুৱাব বিচাৰিছোঁ বিৰোধী দলৰ দুজন নেতাৰ বক্তব্য। নিমখ নহ'লে নহয়, মানুহ সবাই নিমখ খাবই, গতিকে নিমখৰ দাম গোটেই মূল্যবৃদ্ধিৰ উদ্দেশ্য হৈছে যে এওঁলোকৰ ইলেকশ্যন আহি আছে, মোটা টকা মুনাফাটো বা কমিশ্যনটো চৰকাৰৰ হাতলৈ বা কংগ্ৰেছ দলৰ হাতলৈ যাব, এনেকুৱা ধৰণৰ বিপদ। নিমখৰ নাটনি হোৱা বুলি ইতিমধ্যে এটা প্ৰচাৰ হৈছে। এছাম কলা বেপাৰীয়ে নিমখৰ এটা কৃত্ৰিম নাটনি কৰি এটা মূল্য বৃদ্ধি বঢ়োৱাৰ এটা ষড়যন্ত্ৰ নিশ্চয় কৰিছে আলু পিঁয়াজৰ পিছতে। আৰু ৰাজ্য চৰকাৰে নিমখৰ নাটনি হোৱা নাই বুলি যিটো কথা কৈছে, সেইটোত ৰাইজ আশ্বস্ত হ'ব পৰা নাই। নিমখৰ নাটনি হোৱা বুলি ইতিমধ্যে এটা প্ৰচাৰ হৈছে। এছাম কলা বেপাৰীয়ে নিমখৰ এটা কৃত্ৰিম নাটনি কৰি এটা মূল্য বৃদ্ধি বঢ়োৱাৰ এটা ষড়যন্ত্ৰ নিশ্চয় কৰিছে আলু পিঁয়াজৰ পিছতে। আৰু ৰাজ্য চৰকাৰে নিমখৰ নাটনি হোৱা নাই বুলি যিটো কথা কৈছে, সেইটোত ৰাইজ আশ্বস্ত হ'ব পৰা নাই।
এয়া আছিল বিৰোধী দুজন নেতাৰ বক্তব্য। আমাৰ মাজত উপস্থিত থকা হেমেন দাস ডাঙৰীয়া, ৰূপম গোস্বামী ডাঙৰীয়া আৰু সিদ্ধাৰ্থ শংকৰ ভট্টাচাৰ্য, আপোনালোক তিনিওকে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ ইতিমধ্যে সময় হৈ গৈছে। আমি এইখিনিতে ল'ব লাগিব এটা বাণিজ্যিক বিৰতি। বাণিজ্যিক বিৰতিৰ পিছত কওঁ যে আজিৰ দিনটোত কেৱল নিমখৰ ওপৰত আলোচনা হোৱা নাই, আলোচনা হৈছিল 3টা বিষয়বস্তুৰ ওপৰত: নিমখ, নৰেন্দ্ৰ মোদী আৰু শচীন তেণ্ডুলকাৰ। নিমখৰ ওপৰত আমি চৰ্চাত আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি আলোচনা কৰিম শচীন তেণ্ডুলকাৰ আৰু নৰেন্দ্ৰ মোদী। কিন্তু তাৰ আগতে ল'ম এটা সৰু বাণিজ্যিক বিৰতি।